আমাৰ অন্তিম ভিডিঅ'টোত আমি বিভিন্ন প্ৰকাৰৰ গ্ৰাহক ৰিটাৰ্ণ পৰিচালনা কৰাৰ বিষয়ে আৰু আপুনি চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীয়ে কেনেদৰে এজন বিক্ৰেতাক তেওঁলোকৰ পৰিসৰৰ ভিতৰত প্ৰতিটো প্ৰকাৰৰ ৰিটাৰ্ণ পৰিচালনা হ্ৰাস বা পৰিহাৰ কৰাত সহায় কৰিব পাৰে সেইটো শিকিছিলো। এই ভিডিঅ'টোত আমি পেকেজিং আৰু সঠিক পেকেজিং থকাটো কিয় গুৰুত্বপূৰ্ণ সেই বিষয়ে শিকিম। পেকেজিঙত কি পদক্ষেপৰ প্ৰয়োজন, খাদ্য আৰু পানীয় আৰু লগতে অনা খাদ্য সামগ্ৰীৰ বাবে পেকেজিঙৰ প্ৰকাৰ আৰু সেইবোৰৰ প্ৰয়োগ, আৰু পেকেজিং সম্পৰ্কীয় সমস্যাবোৰ কেনেদৰে চিনাক্ত, ট্ৰেক আৰু উন্নত কৰিব লাগে। ই-কমাৰ্চত সামগ্ৰী পেকেজিঙৰ মুখ্য উদ্দেশ্য হৈছে কোনো ইন ট্ৰেনজিট ক্ষতি নোহোৱাকৈ সামগ্ৰীটো অন্তিম গ্ৰাহকৰ ওচৰলৈ সুৰক্ষিতভাৱে উপলব্ধ হোৱাটো নিশ্চিত কৰা। ডেলিভাৰী অংশীদাৰ এজনক হস্তান্তৰ কৰাৰ পাছত সামগ্ৰীটো ক্ৰেতাৰ ওচৰলৈ যোৱাৰ আগতে লজিষ্টিক চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰী বা অফ নেটৱৰ্ক লজিষ্টিকৰ একাধিক হাৰৰ মাজেৰে যাব পাৰে, আৰু এই যাত্ৰাত ই বাহন এখনৰ পৰা একাধিকবাৰ লোড আৰু আনলোড হ'ব পাৰে। যদি পেকেজিংটো সামগ্ৰীৰ প্ৰকাৰৰ বাবে প্ৰয়োজনীয় মানদণ্ডৰ নহয়, তেনেহ'লে ইয়াৰ ফলত সামগ্ৰীবোৰৰ পৰিবহণ ক্ষতি অধিক হ'ব পাৰে, যাৰ ফলত ক্ৰেতাৰ অভিজ্ঞতা বেয়া হ'ব পাৰে, উচ্চ লাভ আৰু বিক্ৰেতাৰ লোকচান হ'ব পাৰে। পেকেজিঙত অন্যান্য উপাদানো থাকে, যেনে গ্ৰাহকৰ ডেলিভাৰী ঠিকনা, বিক্ৰেতাৰ ৰিটাৰ্ণ ঠিকনা আৰু সামগ্ৰীৰ তথ্য। ই-কমাৰ্চত ইয়াক বাহ্যিক পেকেজিঙৰ ওপৰত ৰখা শ্বিপিং লেবেল ব্যৱহাৰ কৰাৰ যত্ন লোৱা হয়। এইটো স্পষ্ট যে সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত পেকেজিং এক গুৰুত্বপূৰ্ণ উপাদান, কিন্তু ই-কমাৰ্চ ব্যৱসায় কেনেদৰে বৃদ্ধি কৰে আহক বিচাৰি উলিয়াওঁ। ভাল পেকেজিঙে ট্ৰেনজিটৰ ক্ষতিৰ বাবে হোৱা লোকচান হ্ৰাস কৰাত সহায় কৰে আৰু সেয়েহে ৰিটাৰ্ণ হ্ৰাস কৰে। ভাল পেকেজিঙে গ্ৰাহকসকলক বিক্ৰেতাৰ ব্ৰেণ্ডৰ সৈতে প্ৰতিধ্বনিত কৰিবলৈ আৰু বিক্ৰেতাৰ ৰেটিং উন্নত কৰিবলৈ প্ৰভাৱিত কৰিব পাৰে। ভালদৰে ডিজাইন কৰা পেকেজিঙে ব্ৰেণ্ডটোৰ বাবে এক শক্তিশালী দৃশ্যমান পৰিচয় সৃষ্টি কৰাত সহায় কৰে। উচ্চ মানদণ্ডৰ প্ৰিণ্টিং, ভাল পেকেজিং, সামগ্ৰীৰ ব্যৱহাৰ আৰু স্বকীয় ডিজাইনে ব্যৱহাৰকাৰীসকলক আকৰ্ষিত কৰাত সহায় কৰে, যাৰ ফলত এজনৰ ব্ৰেণ্ড আন এটাৰ পৰা পৃথক হয়। উদাহৰণস্বৰূপে, প্ৰিমিয়াম সামগ্ৰীৰ বিক্ৰেতাই তেওঁলোকৰ সামগ্ৰীৰ চেহেৰা আৰু অনুভৱ উন্নত কৰিবলৈ উচ্চ মানদণ্ডৰ পেকেজিং ব্যৱহাৰ কৰিব পাৰে। অনা খাদ্য পেকেজিঙৰ সন্দৰ্ভত বিক্ৰেতাই বিতৰণৰ বাবে অনা খাদ্য সামগ্ৰী পেক কৰিবলৈ কি সৰ্বশ্ৰেষ্ঠ পদ্ধতি গ্ৰহণ কৰিব পাৰে। মনত ৰাখিব লগা এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল সামগ্ৰীবোৰ অনবোৰ্ডত প্ৰেৰণ কৰিবলৈ সাজু কৰাৰ সময়ত পেকিঙৰ ৰেকৰ্ড ৰাখা। ক্ষতিগ্ৰস্ত সামগ্ৰীৰ বাবে গ্ৰাহকৰ ৰিটাৰ্ণ, হেৰুওৱা সামগ্ৰী বা অৰ্ডাৰ দিয়া সামগ্ৰীবোৰতকৈ পৃথক সামগ্ৰী ই-কমাৰ্চত সচৰাচৰ হয়, আৰু ত্ৰুটিৰ উৎস কাৰ্যকৰীভাৱে চিনাক্ত কৰাৰ বাবে আইটেমটোৰ পেকেজিঙৰ ভিডিঅ' ৰেকৰ্ডিঙে চূড়ান্ত প্ৰমাণ প্ৰদান কৰাত সহায় কৰে। এইটো গুৰুত্বপূৰ্ণ কিয়নো লজিষ্টিক চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰী বা অফ নেটৱৰ্ক লজিষ্টিক দুয়োটাই কেৱল প্ৰেৰণ কৰা অৰ্ডাৰৰ বাবে সীমিত দায়বদ্ধতা প্ৰদান কৰিব। সেয়েহে বিক্ৰেতাসকলক এই প্ৰণালীটো স্থাপন কৰিবলৈ উৎসাহিত কৰা হয়, বিশেষকৈ এক নিৰ্দিষ্ট সীমাৰ ওপৰত অৰ্ডাৰ মূল্যৰ বাবে। এইটো অৱশ্যে শ্ৰেণীৰ ওপৰত আৰু ভংগুৰ সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰে। অনাখাদ্য সামগ্ৰী পেকেজিং কৰোঁতে আপুনি কিছুমান পদক্ষেপ ল'ব লাগিব। প্ৰথম পদক্ষেপটো হ'ল বাহ্যিক পেকেজিঙৰ বিষয়ে সিদ্ধান্ত লোৱা। এইটো সামগ্ৰী আৰু ব্ৰেণ্ড বক্সৰ বাবে প্ৰাথমিক সুৰক্ষা। এই পেকেজিং সাধাৰণতে ফ্লায়াৰ বেগ বা কৰিৰুগেটেড বক্সত ৰখা হয়। বাহ্যিক পেকেজিঙে আপোনাৰ সামগ্ৰীৰ বাবে কি সৰ্বশ্ৰেষ্ঠ খাপ খাব সেয়া নিৰ্ণয় কৰাৰ বাবে এইটো এটা নমুনা চৰ্ত। 0 পৰা 3 কেজি ওজনৰ আৰু ভংগুৰ সামগ্ৰীৰ এটাৰ বাবে 3 প্লাই কৰিৰুগেটেড বক্স এটাৰ পৰামৰ্শ দিয়া হয়। যদি ভংগুৰ নহয়, তেন্তে আপুনি ফ্লায়াৰ বেগ বা একেধৰণৰ 3 প্লাই কৰিৰুগেটেড বক্স বাছনি কৰিব পাৰে। 3 পৰা 10 কেজি বা তাতকৈ অধিক ওজনৰ সামগ্ৰী এটাৰ বাবে আৰু ভংগু হোৱাৰ বাবে 5 প্লাই কৰিৰুগেটেড বক্সৰ পৰামৰ্শ দিয়া হয়। যদি ভংগুৰ নহয়, তেন্তে আপুনি একেধৰণৰ 3 প্লাই কৰিৰুগেটেড বাকচ 3 পৰা 10 কেজিছলৈ ব্যৱহাৰ কৰিব পাৰে। আনহাতে 5 প্লাই 10 কেজিছতকৈ অধিকৰ বাবে কৰিৰুগেটেড বক্স ব্যৱহাৰ কৰিব পাৰে। 5 কেজিছতকৈ অধিক ওজনৰ সামগ্ৰী এটাৰ বাবে তৰল আৰু ভংগুৰ 7 প্লাই কৰিৰুগেটেড বক্স এটাৰ পৰামৰ্শ দিয়া হয়। যদি ভংগুৰ নহয়, তেন্তে আপুনি 7 প্লাই কৰিৰুগেটেড বক্স এটা ব্যৱহাৰ কৰিব পাৰে। পেকেজিং সামগ্ৰীৰ শক্তি প্ৰেৰণ কৰা সামগ্ৰীৰ দুৰ্বলতা আৰু ওজনৰ ওপৰত নিৰ্ভৰ কৰিব। দ্বিতীয় পদক্ষেপটো হ'ল সামগ্ৰীটো 2-3টা স্তৰ বা অন্যান্য কুচনিং সামগ্ৰীত মেৰিয়াই দিয়া আৰু সামগ্ৰীটো বাহ্যিক বক্সত ৰাখা।
পদক্ষেপ নম্বৰ 3 একাধিক সৰু সামগ্ৰীৰ ক্ষেত্ৰত বক্সটো কাৰ্ডবৰ্ডৰ টুকুৰাৰে পৃথক কৰক আৰু তাৰ পিছত সৃষ্টি কৰা প্ৰতিটো স্থানত প্ৰতিটো সৰু সামগ্ৰী ৰাখক। পদক্ষেপ 4 যিকোনো অতিৰিক্ত স্থান পূৰণ কৰিবলৈ ফিলাৰ সামগ্ৰী যেনে গুৰি কৰা কাগজ, এয়াৰ পিলো, ফোম বল ব্যৱহাৰ কৰিব। পদক্ষেপ 5 ভংগুৰ সামগ্ৰী প্ৰেৰণ কৰোঁতে আপোনাৰ পেকেজ বক্সৰ সকলো 6 ফালে আভ্যন্তৰীণ পৃষ্ঠত কুচন ৰখাৰ বাবে ফেন শ্বীট বা থাৰ্মোকল লেয়াৰ ৰাখক। পদক্ষেপ 6 সামগ্ৰীৰ চালান বাহ্যিক বাকচৰ ভিতৰত ৰাখক। পদক্ষেপ 7 বক্সবোৰ বন্ধ কৰিবলৈ কমেও 3 ইঞ্চি টেপ এটা ব্যৱহাৰ কৰক। পদক্ষেপ 8 বাহ্যিক বক্সৰ দৃশ্যমান ফালে শ্বিপিং লেবেলটো লগাই দিয়ক। পদক্ষেপ 9 যদি সামগ্ৰীটো ভংগুৰ হয় তেন্তে পেকেজটোত ভংগুৰ ষ্টিকাৰ আৰু কোনটো ফাল ওপৰলৈ আছে বুজাবলৈ এটা সূচক লেবেল কৰক। ইয়াৰ সৈতে আমি এই লাৰ্ণিং ছেছনৰ শেষলৈ আহোঁ, য'ত আমি বিভিন্ন প্ৰকাৰৰ পেকেজিঙৰ বিভিন্ন উপাদান আৰু বিক্ৰেতাই বিতৰণৰ বাবে অনা খাদ্য সামগ্ৰী পেক কৰাৰ সময়ত গ্ৰহণ কৰিব লগা সৰ্বশ্ৰেষ্ঠ পদ্ধতিবোৰৰ বিষয়ে শিকিছিলোঁ। আভ্যন্তৰীণ পেকেজিঙে বিতৰণ প্ৰক্ৰিয়াৰ সময়ত সামগ্ৰী এটাৰ বাবে সুৰক্ষা প্ৰদান কৰে। আমাৰ পৰৱৰ্তী ভিডিঅ'ত আপুনি সামগ্ৰী এটা প্ৰেৰণ কৰাৰ আগতে বিবেচনা কৰিব লগা বিভিন্ন আভ্যন্তৰীণ পেকেজিং সামগ্ৰী আৰু নিৰ্দেশনাৰ বিষয়ে শিকিব।